গাড়ী হ'ল আপোনাৰ বলেৰো VS6 প্ৰব্লেম পিক আপ ল' মই এইখন গাড়ীৰ কথা কোৱা নাই। গাড়ীখন যেতিয়া ক্লাইণ্টে আমাৰ ইয়াত লৈ আহিছিলে তো প্ৰব্লেম আছিলে যে তেখেতে ফুল এক্সেলাৰেশ্যন কৰি আছে কিন্তু গাড়ী পিক আপ লোৱা নাই। তো আমি ফাৰ্ষ্টলিটো আমি ডায়েগনচিছ কৰিলোঁ গোটেইখিনি, মই আপোনাক ভিডিঅ' দেখাই আছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে DPF চুট মাছ এতিয়া আমাৰ দেখাই আছে 100 গ্ৰাম। নৰ্মেলি আপোনাৰ 20 গ্ৰামত মেক্সিমাম লিমিট হয় বলেৰো এখনৰ কাৰণে। তো ডায়েগনচিছ কৰি আমি দেখিলোঁ যে DPF যেতিয়া আমি স্কেন কৰিলোঁ গাড়ীখন, DPF চুট মাছ হাই, DPF চুট মাছ ভেৰি হাই তাকত আমাৰ ইয়াত আছিলে স্কেনিঙত। তো আমি এতিয়া তাৰ ওপৰত ফাৰ্ষ্টলিটো আমি ট্ৰাই কৰিলোঁ যে গাড়ীখন মেনুৱেলি ৰিজেনেৰেশ্যন কৰাৰ কাৰণে। তো ক্লাইণ্টে কোৱা মতে যেতিয়া আমি চালোঁ, ক্লাইণ্টৰ লগত কথা পাতিলোঁ, তেখেতে ক'লে যে তেখেতে অলৰেডি ডিলাৰশ্বিপত প্ৰব্লেমটো দেখুৱাইছিলে। তো ডিলাৰশ্বিপে গাড়ীখন ৰাখিলে আপোনাৰ অলমষ্ট 3 মান্থ ৰখা বুলি তেখেতে কৈছে। তো প্ৰব্লেমটো ঠিক কৰি দিলে, কিন্তু আকৌ 100 কিলোমিটাৰ চলাৰ পিছত চেম প্ৰব্লেম কাষ্টমাৰ ফেচ কৰিব লগা হ'ল। তেতিয়া ক্লাইণ্টে এই প্ৰব্লেমটো লৈ নেক্সট আৰু আপোনাৰ ডিলাৰশ্বিপত গ'লে, তো তেওঁলোকে কোৱা মতে মেইনলি যিটো প্ৰব্লেম আমাৰ আছিলে DPF, তো তেওঁলোকে হ'ল DPF ছেটটো ৰিপ্লেচ কৰাৰ কথা ক'লে ক্লাইণ্টক। তো এষ্টিমেট ক'ব গ'লে অলমষ্ট 19 to 1 লাখৰ খৰচা এটা আছে। তাৰপিছত আমি ট্ৰাই কৰিলোঁ যে আৰু অকণমান আমি মেইনলি বস্তুটো প্ৰব্লেমটোৰ ওপৰত চালোঁ। তাৰপিছত আমি ক্লাইণ্টক ক'লোঁ যে আমি যিমানটো পাৰোঁ DPFটো চেঞ্জ নকৰাকৈ কৰাৰ চেষ্টা কৰিম বা DPFটো ফচোৱাৰ চেষ্টা কৰিম। এই প্ৰজেক্টটো আমাৰ কাৰণে একচুৱেলি এটা চেলেঞ্জ আছিলে, কাৰণ ইমান ডাঙৰ প্ৰব্লেম এটা DPFৰ প্ৰব্লেম এটা আপুনি ওৱান টাইমত ছল্ভ কৰাটো ইমান ইজি নহয়। যিহেতু আমাৰ টেকনিচিয়ানে দিন ৰাতি ইয়াৰ ওপৰত কাম কৰিছে, আপুনি ভিডিঅ'ত দেখিলে গম পাব। তো এই প্ৰজেক্টটো লোৱাৰ পিছত বাকীখিনি কাম আমি কেনেধৰণে কৰিলোঁ আৰু DPFটো চেঞ্জ নকৰাকৈ কেনেধৰণে কামখিনি হ'ল, তো সেইখিনি চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এণ্ড ৱেলকাম টু প্ৰটেক্ট অট'কেয়াৰ। ইয়াত আপোনালোকে দেখিব পাৰিছে যে DPFটোৰ ভিতৰত কিমানখিনি আপোনাৰ কাৰ্বন পাৰ্টিকল জমা হৈ আছে, যিটো PM বুলি কয়, পাৰ্টিকুলেট মেটাৰ্ছ। সেইখিনি আমি খোলাৰ পিছত দেখা পালোঁ যে বহুতখিনি ইয়াত কাৰ্বন পাৰ্টিকল জমা হৈ আছে। DPFটো পূৰা ডিছমেণ্টেল কৰাৰ পিছত আমি দেখিলোঁ যে DPFটোৰ ওপৰত অলৰেডি কাম হৈছিলে, কিন্তু আপুনি দেখিব পৰা মতে সিহঁতে অলৰেডি DPFটো আপোনাৰ ব্ৰকেন আছে ভিতৰত। এতিয়া অলমষ্ট 2টা বাজিছে আৰু আমি DPFটো হাই প্ৰেছাৰ ড্ৰাই ক্লিন কৰি আছোঁ এতিয়া। তো চাওক কিমানখিনি কৰিব পাৰোঁ। আজি হ'ল আপোনাৰ ডে 2 আৰু আমি DPFটো উইথ কেমিকেল ৱেট ক্লিন কৰাই আছোঁ। ডিউ টু লেক অফ মেন পাৱাৰ, আমাৰ যিহেতু মানুহ কম আছে সেইকাৰণে আপোনাক গোটেইখিনি প্ৰচেছটো দেখুওৱা পচিবল হোৱা নাই। তথাপিও এতিয়া আপুনি দেখিব পাৰিছে চুট মাছ ইন DPF এতিয়া 23.35 গ্ৰাম দেখাই আছে আৰু কাৰেণ্টলি ৰিজেনেৰেশ্যন লৈ আছে গাড়ীখনে। তো বেচিকেলি উইথ ক্লিনিং আমি 100 গ্ৰামৰ পৰা DPFটো 23 গ্ৰামলৈ লৈ আহিছোঁ, যিহেতু 50 গ্ৰামৰ ওপৰত থাকিলে গাড়ীখনে ৰিজেনেৰেশ্যন আপোনাৰ নলয়, অট'মেটিকেলিও নলয়, আপোনাৰ ফৰ্চ ৰিজেনেৰেশ্যনো নলয়। ফাইনেলি গাড়ীখনৰ ৰিজেনেৰেশ্যন ছাকচেছফুল হ'ল। এতিয়া আমি ৰ'ড টেষ্ট ল'ম। এতিয়া আমি TF টপ আপ কৰাই আছোঁ, যিহেতু সহজ ভাষাত ইয়াত এডব্লু বুলি কয়। তো এইটো টপ আপ কৰাই দি আছোঁ যেন ক্লাইণ্টৰ আৰু বিশেষ অসুবিধা নহয় কেতিয়াও নেক্সট ছাৰ্ভিচলৈকে।
এতিয়া আমি স্কেনাৰটো লগাই আপোনাৰ ৰোড টেষ্টৰ কাৰণে ওলাই আহিলোঁ। গাড়ীখন দেখিব পাৰিছে এতিয়া ভাল স্পীড এটা গেইন কৰি আছে। এতিয়া দেখিব পাৰিছে গাড়ীখনৰ কাৰেণ্ট শ্বুট মাছ আপোনাৰ দেখাই আছে 18.64 আৰু ই অট'মেটিকেলি গাড়ীখন কমি আছে। তো সেই প্ৰচেছটো আপোনালোকে ভালকৈ চাই লওক, যিহেতু গাড়ীখন প্ৰব্লেমটো অকল খুলি ফিটিং কৰিলে ঠিক নহয়, ছিষ্টেমে অট'মেটিকেলি কাম কৰিব লাগিব, তেতিয়াহে গাড়ীখনে ভাল ৰেছপন্স কৰিব। বাকী আপোনাৰ গোটেই গাড়ীখনত DPF ইছ্যু যিটো আছিলে সেইটো ৰিজল্ভ হোৱাৰ পিছত আমি কোনো ধৰণৰ ইয়াত পাৰ্ট চেঞ্জ নকৰাকৈ অনলি আমি ডিজেল ফিল্টাৰটো চেঞ্জ কৰাই দিছোঁ, যিটো নৰ্মেলিও ৰিকুৱাৰমেণ্ট হয় আপোনাৰ, যিটো টাইম টু টাইম চেঞ্জ কৰিব লাগে। আমি চেক কৰি চালোঁ ডিজেল ফিল্টাৰটো অলপ লেতেৰা আছিলে, বাছ সেইটো আমি চেঞ্জ কৰাই দিছোঁ। ইয়াৰ পিছত আমি ক্লাইণ্টৰ লগত কথা পাতিলোঁ, যিহেতু তেখেতৰ গাড়ীখন অলমষ্ট ৰেডি হৈছিলে। তো তেখেতে ক'লে তেখেতৰ PMSটো পেণ্ডিং আছিলে, যিটো মেইনটেনেঞ্চ ছাৰ্ভিচ যিটো হয় সেইটো তেখেতৰ পেণ্ডিং আছিলে। তেখেতে ক'লে যে সেইটো কৰাই দিবৰ কাৰণে। এতিয়া আমাৰ গাড়ীৰ কাম এতিয়া অলমষ্ট হৈছে। বাকী আমাৰ জেনেৰেল ছাৰ্ভিচটো পেণ্ডিং আছিলে গাড়ীৰ, তো আমি গোটেইখিনি পাৰ্টছ এতিয়া জেনুইন লগাইছোঁ। অইল ফিল্টাৰ মহিন্দ্ৰা জেনুইন, মহিন্দ্ৰা জেনুইন অইল ফিল্টাৰ, মহিন্দ্ৰা জেনুইন ইঞ্জিন অইল, মহিন্দ্ৰা সিলটো দেখাই দিয়া, মহিন্দ্ৰা জেনুইন ইঞ্জিন অইল, ভালে পাইছোঁ, মোৰ কামখিনি ঘটাইছে। ডিলাৰত দিছোঁ মই ইমান ৰাখিলে মনৰ ৰেটে দি এইবিলাক কাম মই বহুত ভাল পাইছোঁ। নাই ঠিক আছে, টাইমত পাইছোঁ। ঠিক আছে, ভাল লাগে। ঠিক আছে। আশা কৰিলোঁ সকলোৱে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। তো আপোনালোকৰো যদি গাড়ীত কোনো ধৰণৰ প্ৰব্লেম আছে, লাগিলে BS4 হওক BS6 হওক, তো আমাৰ কণ্টেক্ট ডিটেইল ডিছক্ৰিপশ্যনত আছে। তো আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে বা প্ৰব্লেমটো কনচাল্ট কৰিব পাৰে যদি আমাৰ ছাৰ্ভিচ ল'ব বিচাৰে। কাৰেণ্টলি আমি আছোঁ বকো আৰ্চিয়া, তো আমাৰ ৱৰ্কশ্বপ ইয়াতে আছে। তো যদি আপুনিও বিচাৰে আপোনাৰ গাড়ীখনৰ এটা ভাল ছাৰ্ভিচৰ, তো আমাক কণ্টেক্ট কৰিব পাৰে। আৰু বাকী আমি ইনষ্টাগ্ৰামতো আছোঁ @protectokyo01। তো আজিলৈকে ইমানেই। Thank you, জয় আশা।